নমস্কাৰ এই মুহূৰ্তে আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো ডেলিভাৰী বয় ই ৰিক্সা অটো চালকৰ বাবে এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ হয় আপোনালোকে ঠিকই শুনি আছে ভাৰ্গৱ বৰাৰ কাণ্ডৰ পিছতেই চৰ্চাত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ বৃহৎ সিদ্ধান্ত ডেলিভাৰী বয় ই ৰিক্সা অটো ৰিক্সা চালক বাইক আৰোহীৰ বাবে লৈছে বৃহৎ এক সিদ্ধান্ত ইফালে হেলমেট নিপিন্ধাৰ বাহিৰে বাইক আৰোহীৰ পৰা কোনো কাৰণতে ল'ব নোৱাৰিব ফাইন ছুইগি জমেটৰ দৰে ডেলিভাৰী বয়ৰ সুবিধাৰ বাবে এই সিদ্ধান্ত লৈছে কেবিনেটৰ ফালৰ পৰা অকল হেলমেট নিপিন্ধিলেহে আৰক্ষীয়ে বিহিব পাৰিব ফাইন এই কথা হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লাইসেন্স প্ৰদূষণৰ প্ৰমাণপত্ৰৰ বাবে ল'ব নোৱাৰিব কোনো ধৰণৰ ফাইন প্ৰথমতে সাৱধানবাণী তাৰ পিছতহে আইনী ব্যৱস্থা ল'ব পাৰিব আৰক্ষীয়ে এই কথা হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে জনালে ই ৰিক্সা অটো ৰিক্সা চালকৰ বাবে লোৱা হৈছে এক ডাঙৰ সিদ্ধান্ত ধাৰাবাহিকভাৱে 4বাৰ আইন উলংঘা কৰিলেহে বিহা হ'ব জৰিমনা ইফালে ই ৰিক্সা অটো ৰিক্সা চালকক আৰু ডেলিভাৰী বয়ৰ বাবে এক সকাহ প্ৰদান কৰিছে চৰকাৰৰ ফালৰ পৰা ভাৰ্গৱ বৰাৰ কাণ্ডৰ পিছতেই কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইসকলক কিন্তু বিশেষ সুবিধা প্ৰদান কৰা হৈছে কেৱল আপোনাৰ মূৰত এটা হেলমেট থাকিবই লাগিব যদি হেলমেট নাথাকে তেনেহ'লে কিন্তু আপুনি জৰিমনা ভৰিব লাগিব ছুইগি জমেটৰ দৰে ডেলিভাৰী বয়ৰ সুবিধাৰ বৃহৎ সিদ্ধান্ত দিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে অকল হেলমেট নিপিন্ধিলেহে আৰক্ষীয়ে বিহিব পাৰিব জৰিমনা এই কথা হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে দিছে ডাঙৰ খবৰ লাইসেন্স প্ৰদূষণৰ বাবে কিন্তু জৰিমনা বিহিব নোৱাৰে হয় ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশেষ গুৰুত্বপূৰ্ণ খবৰ জানুৱাৰী মাহত মুকলি হ'ব চিএম হেল্পলাইন নম্বৰ ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ সিদ্ধান্ত হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ জানুৱাৰীত মুকলি হ'ব গৈ আছে চিএম হেল্পলাইন নম্বৰ ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ বাবে মুকলি কৰা হ'ব লেণ্ডলাইন নম্বৰ ইফালে হোৱাটছআপ নম্বৰো কিন্তু ৰাজ্যবাসীৰ বাবে মুকলি কৰা হ'ব হয় এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে আপুনি দিব পাৰিব অভিযোগ পৰ্টেল যোগেও আপুনি অভিযোগ দিয়াৰ সুব্যৱস্থা কৰিব আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ অভিযোগৰ ভিত্তিত লোৱা হ'ব বিহিত ব্যৱস্থা ফেচবুক লাইভত ঘোষণা কৰিলে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে দিলে এক ভাল খবৰ কিয়নো চিএম হেল্পলাইন নম্বৰ মুকলি কৰা হ'ব অহা জানুৱাৰী মাহত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ বাবে চিএম হেল্পলাইন নম্বৰ মুকলি কৰিব আৰু এই চিএম হেল্পলাইন নম্বৰত কিন্তু প্ৰতিজন জনসাধাৰণে কিন্তু ইয়াৰ অভিযোগ দিব পাৰিব যিকোনো অভিযোগ ডাইৰেক্ট প্ৰত্যক্ষভাৱে কিন্তু হিমন্ত বিশ্ব শৰ্মাক দিব পাৰিব হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ এই কথা জনালে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে জনসাধাৰণে সৰু সুৰা কামৰ বাবে কিন্তু অভিযোগ দাখিল কৰিব পাৰিব এই অভিযোগৰ ভিত্তিত কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজ্যৰ চিএম লেণ্ডলাইন নম্বৰো কিন্তু মুকলি কৰা হ'ব এই নম্বৰ যোগে নিজৰ প্ৰত্যক্ষভাৱে দাখিল কৰিব পাৰিব অভিযোগ আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে আপোনালোকে শুনক মাহত মই আৰু এটা সিদ্ধান্ত লৈছো চিএম হেল্পলাইন অৰ্থাৎ আপোনালোকৰ সৰু সৰু অভিযোগবোৰ মুখ্যমন্ত্ৰীক আপোনালোকে দিব পাৰিব এটা নিৰ্দিষ্ট লেণ্ডলাইন নম্বৰ থাকিব নিৰ্দিষ্ট হোৱাটছআপ থাকিব আৰু নিৰ্দিষ্ট এটা পৰ্টেল থাকিব ডে টু ডে লাইফত আপোনালোকে পোৱা অভাৱ অভিযোগবিলাক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰত্যক্ষভাৱে পঠিয়াব পাৰিব তাৰো নতুন ব্যৱস্থা আমি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব খুজিছো ইয়াৰ ফলত আপোনালোকে মই দেখি থাকো যে বিভিন্ন সৰু সৰু সমস্যাৰ কথা কয় চৰকাৰী কাৰ্যালয়ত গলে নহয় গৈ মুখ্যমন্ত্ৰী হিচাপে
এই হেল্পলাইনৰ জৰিয়তে মই আপোনালোকৰ লগত থিয় হ'বৰ বাবে চেষ্টা কৰিম। ইতিমধ্যে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আপোনালোকে শুনিবলৈ পালে। সদৌ ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্টছ কৰিবলৈ নেপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।